টাইটানিক নামৰ বিশাল জাহাজখনৰ নাম শুনা নোপোৱা মানুহ হয়তো নাই। বিশ্বৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু বিলাসী সপোনৰ জাহাজ 100 বছৰতকৈও অধিক সময় ধৰি আটলান্টিক মহাসাগৰৰ 12,467 ফুটৰ তলত অতল গৰ্ভত পৰি আছে টাইটানিক। এই জাহাজখনক লৈ এতিয়াও আছে ৰহস্য। টাইটানিকক লৈ মানুহৰ কৌতূহলৰ যেন অন্ত নাই। টাইটানিক এক চিৰন্তন ৰহস্য। বিজ্ঞানীসকলে কয় যে লুণীয়া পানী আৰু বৰফৰ ধুমুহাৰ ফলত ডুব যোৱা টাইটানিকখন লাহে লাহে ক্ষয় হৈ আহিছে। তেওঁলোকে দাবী কৰে যে যদি টাইটানিকৰ অৱস্থা এনেকুৱা হয় তেন্তে আগন্তুক 50 বছৰত ইয়াৰ ধ্বংসাৱশেষ সাগৰত নাইকিয়া হৈ যাব। 1912 চনৰ 15 এপ্ৰিলত আটলান্টিক মহাসাগৰত ডুব যায় টাইটানিক জাহাজ। সেইদিনা 1517 জন মানুহে প্ৰাণ হেৰুৱাইছিল। উদ্ধাৰ হ'ল 700 যাত্ৰী। দীঘলীয়া 73 বছৰৰ পিছত 1985 চনত বিজ্ঞানীৰ এটা দলে যান্ত্ৰিক অনুসন্ধানৰ অন্তত টাইটানিক জাহাজখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে। ৰবাৰ্ট বেলাৰ্ড নামৰ এজন ফৰাচী বিজ্ঞানীয়ে টাইটানিক জাহাজ আৱিষ্কাৰ কৰিছিল। দ্য আনচিংকেবল টাইটানিক, অৰ্থাৎ টাইটানিক ডুব যাব নোৱাৰে। কিন্তু নিৰ্মাতা কোম্পানীটোৱে কেতিয়াবা এনে দাবী কৰিছিল নেকি যে সেই লৈ বিতৰ্ক চলি আছে। ডুব যোৱাৰ আগতে টাইটানিক দুটা ভাগত বিভক্ত হৈ পৰে। দুয়োটা টুকুৰা 1970 ফুট দূৰত্বত অৱস্থিত। টাইটানিকৰ সন্মুখ ভাগ সাগৰৰ তলৰ 60 ফুট তলত পুতি থোৱা আছে। টাইটানিকৰ সম্পূৰ্ণ নাম আছিল RMS টাইটানিক। RMSৰ অৰ্থ হ'ল ৰয়েল মেইল ষ্টিমাৰ। ই আছিল ব্ৰিটিছ জাহাজ কোম্পানী হোৱাইট ষ্টাৰ লাইনৰ মালিকানাধীন জাহাজ। যুক্তৰাজ্যৰ বেলফাষ্টৰ হাৰলেণ্ড ৱল্ফ জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছিল। 1909 চনত জন পিয়াৰপণ্ট মাৰ্গান নামৰ এজন আমেৰিকান টাইকুন আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেণ্টাইল মেৰিন কোম্পানীৰ ধনেৰে টাইটানিকৰ নিৰ্মাণ আৰম্ভ হয়। সেই সময়ত প্ৰায় $75 লাখ ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল টাইটানিক। জাহাজখনৰ দৈৰ্ঘ্য আছিল প্ৰায় 882 ফুট 2 ইঞ্চি। প্ৰস্থ আছিল প্ৰায় 92 ফুট। জাহাজখনৰ ওজন আছিল প্ৰায় 46,328 দীঘল টন। পানীৰ পৰা জাহাজৰ ডেকৰ উচ্চতা আছিল 59 ফুট অৰ্থাৎ 18 মিটাৰ। এই টাইটানিকৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ গৈ থাকোঁতেই 5 জন যাত্ৰীসহ ডুব যোৱা টাইটানখন ধ্বংস হয়। টাইটানিক এক ৰহস্য। টাইটানিক মানে অমুখ টান।